নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 16 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে ইম্পৰ্টেন্ট কুৱেশ্যনছখিনি আমি আলোচনা কৰিম এই সপ্তাহৰ তো এই সপ্তাহত কেইবাটাও ইম্পৰ্টেন্ট কুৱেশ্যন আছে গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব তো এইখিনি আপোনালোক জনাব বিচাৰিছো কোৰ্স সম্পৰ্কে যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰিছে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে পিডিএফ কোৰ্স উইথ মক টেষ্ট আপোনালোকে পাব ইয়াত 2023 24 আৰু 2025 ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াত লাভ কৰিব Question answer হিচাপে আপোনালোকে পাব উইথ এক্সপ্লেনেশ্যন আৰু ইম্পৰ্টেন্ট যিবিলাক নোটছ বিলাকো আপডেট হৈ থাকে ৰেগুলাৰলি তো সেইখিনি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ হিচাপে পাব তো এই লিংক ডেসক্ৰিপচন বক্সত দি আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে নাইবা ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ললে তাৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব তো ইয়াৰ ওপৰত সিটেট অসমীয়া ভাষাৰ ভিডিঅ' কোৰ্স বা বিএড এন্ট্ৰেন্স এক্সামৰ কোৰ্স তো এনে ধৰণৰ বিভিন্ন কোৰ্সেছ আছে তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ইনষ্টল কৰি লৈ তাৰ পৰা আপোনালোকে পাৰচেজ এক্সেছ কৰিব পাৰিব আৰু তলত এটা WhatsApp নম্বৰ দিয়া আছে হেইটোত আপোনালোকে কিবা সুধিবলগীয়া থাকিলে সুধিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে তো প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে ৰিসেন্টলি হু ৰিসিভড ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 যে হেউটাকৈ কোনে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 লাভ কৰিছে তো ৰিসেন্টলি দিয়া হৈছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 বৰ্ষৰ বাবে কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰূপম ভূঞা তো ভবেন্দ্ৰনাথ শইকীয়াৰ যেটো জন্মদিন এই উপজা দিন উপলক্ষে ভবেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস আহৰণৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত এই পুৰস্কাৰ দিয়া হয় বঁটা দিয়া হয় গতিকে ৰিসেন্টলি দিয়া হৈছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 বৰ্ষৰ বাবে কাক দিয়া হৈছে ৰূপম ভূঞাক দিয়া হৈছে ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে where the 51st কাৰ্বি ইউথ ফেষ্টিভেল was held তো ৰিসেন্টলি কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈ গৈছে গতিকে 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আছিল গতিকে ক'ত অনুষ্ঠিত হৈছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব ইয়াৰে অপচন নম্বৰ এ তাৰালাংছত অনুষ্ঠিত হৈছিল 51st কাৰ্বি ইউথ ফেষ্টিভেল অপচনত আপোনালোকৰ ডিফু বুলিও থাকিব পাৰে তাৰালাংছ বুলিও থাকিব পাৰে তো মনত ৰাখিব ইয়া অৰ্গানাইজ কৰিছিল কাৰ্বি কালচাৰেল সোসাইটিয়ে তো এটো এটা এনুৱেল ইভেন্ট হয় লাৰ্জেষ্ট এটা এথনিক ফেষ্টিভেল হয় কাৰ্বি কমিউনিটিৰ ইয়াত কাৰ্বি জনগোষ্ঠীৰ যেটো সহকী যে সংস্কৃতি আছে তেওঁলোকৰ যে ঐতিহ্য আছে সেইবিলাক ইয়াত প্ৰেজেন্ট কৰা হয় আৰু কাৰ্বি জনগোষ্ঠীৰ এক হেৰিটেজ বা যেটো কালচাৰ আৰু বেছি জনপ্ৰিয় কৰাৰ বাবে ইয়াত হাজাৰ হাজাৰ ইয়াত দৰ্শনাৰ্থী আহে বা ইয়াৰ প্ৰতি আকৃষ্ট হয় আকৰ্ষিত হয় ঠিক আছে তো কোড আয়োজন কৰা হৈছিল তাৰালাংছ ডিফুৰ তাৰালাংছ এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে where a session of the Assam Assembly was conducted outside the state capital for the first time যে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন কোট অনুষ্ঠিত হ'ল যে ৰাজ্যৰ ৰাজধানীত সাধাৰণতে বিধানসভাৰ অধিৱেশন বিলাক অনুষ্ঠিত হয় কিন্তু প্ৰথমবাৰৰ বাবে ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হেয়া ৰাজ্যৰ ৰাজধানী বা ডিস্ট্ৰিক্টত অনুষ্ঠিত নহয় হেয়া বাহিৰত অনুষ্ঠিত হ'ল আন এখন ঠাইত তো কোট অনুষ্ঠিত হৈছে হেৰি হৈছে প্ৰশ্ন তো নিশ্চয় উত্তৰটো পাৰিব উত্তৰ হ'ব অপচন নম্বৰ ডি কোকৰাঝাৰ গতিকে প্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যে অসম বিধানসভাৰ অধিৱেশন বা বাজেট সেশন হেয়া অনুষ্ঠিত হৈছে কোকৰাঝাৰত আৰু ইয়াৰ কাৰণ এইটোৱে যে এটা ইউনিটি এটা দেখুৱাব বিচৰা হৈছে এই কোকৰাঝাৰৰ পৰা আৰম্ভ হৈছিল সেপাৰেট এখন ৰাজ্যৰ ডিমান্ড কৰা হৈছিল দাবী কৰা হৈছিল বিভিন্ন আন্দোলন হৈছিল কিন্তু তাৰ পিছত ইয়াত কমিটমেন্ট কৰা হৈছিল যে বিটিসি বুলি আগত জনা গৈছিল এতিয়া বিটিআৰ বুলি জনা যায় বা ইয়াৰ উন্নতিৰ কাৰণে যেটো কমিটমেন্ট কৰা হৈছিল আৰু সেইখিনি বহুখিনি প্ৰগ্ৰেছ কৰিবলৈ সক্ষম হৈছে বিভিন্ন পেকেজ দিয়া হৈছে গতিকে এই যেটো প্ৰগ্ৰেছ বা যেটো ইউনিটি আছে অসম বা বিটিসি বা বিটিআৰৰ মাজত তো এইটো ৰিপ্ৰেজেন্ট কৰাৰ বাবে প্ৰথমবাৰৰ বাবে তাত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল এদিনৰ বাবে এই সেশনটো কিমান তাৰিখত অনুষ্ঠিত হৈছিল 17 ফেব্ৰুৱাৰী তাৰিখত অনুষ্ঠিত হৈছিল ঠিক আছে এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে শিখনা জৌহলাও National Park Assam's 8th national park is located in which district যে শিখনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যান যেটো অসমৰ অষ্টম যিখন ৰাষ্ট্ৰীয় উদ্যান এয়া কোনখন জিলাত অৱস্থিত হেতু হৈছে প্ৰশ্ন তো বহুদিনৰ পৰা চৰ্চা লাভ হৈছিল যে অসমৰ অষ্টম বা 8th national park এইখন হৈছে শিখনা জৌহলাও কিন্তু ফাইনালি কেবিনেটত এয়া ডিক্লেয়াৰ কৰা হৈছে
অষ্টমখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে গতিকে এয়া কোনখন জিলাত অৱস্থিত সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব এ এণ্ড বি কোকৰাঝাৰ চিৰাং গতিকে কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত তো ইয়াৰ ওপৰত আন কিছু কুৱেশ্যন আহিব পাৰে আমি অলপ আলোচনা কৰিম এই বিষয়ে কাৰণ বহুকেইটা কুৱেশ্যন ইয়াৰ পৰা আমাক হ'ব পাৰে কুৱেশ্যন হিচাপে আমি ডিছকাছ নকৰি আমি পইণ্টছবিলাক মনত ৰাখিবলৈ ট্ৰাই কৰিম যে প্ৰথম ইয়াক ডিক্লেয়াৰ কৰা হৈছিলে 2024 চনৰ 15 আগষ্ট তাৰিখত 78 যিটো ইণ্ডিপেণ্ডেন্স ডে আছিলে স্বাধীনতা দিৱসৰ ভাষণ এটাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম প্ৰকাশ কৰিছিলে বা ডিক্লেয়াৰ কৰিছিলে কিন্তু ইয়া অফিচিয়েলি ডিক্লেয়াৰ কৰা হোৱা নাছিলে জাষ্ট ঘোষণা কৰা হৈছিলে স্বাধীনতা দিৱসৰ ভাষণত তেখেতে ইয়া ঘোষণা কৰিছিলে কিন্তু ফাইনেলি 16 ফেব্ৰুৱাৰী 2025 16 ফেব্ৰুৱাৰী তাৰিখত ৰাজ্যৰ কেবিনেটে ডিসাইড কৰিছে সিদ্ধান্ত লৈছে যে 8 নম্বৰ বা অষ্টম যিখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান হ'ব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে এই কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে গতিকে এই তাৰিখটো আমি মনত ৰাখিব লাগিব কেতিয়া ইয়াক ডিসাইড কৰা হ'ল বা কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে 16 ফেব্ৰুৱাৰী 2025 ত এই পইণ্টছবিলাক আমি মনত ৰাখিব লাগিব গতিকে ইয়াত আমাক প্ৰশ্ন আহিব পাৰে কোন জিলাত অৱস্থিত কোকৰাঝাৰ জিলা আৰু চিৰাং জিলা তাৰ উপৰিও সুধিব পাৰে কোন দুখন নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত চিখনা জহুলাও ৰাষ্ট্ৰীয় উদ্যান তো ইয়াৰ এৰিয়া কিমান ইয়াৰ এৰিয়া কভাৰ কৰিছে 316.29 স্কয়াৰ কিলোমিটাৰ এৰিয়া কভাৰ কৰিছে তো এইটো মনত ৰাখিব লাগিব ইয়াৰ এৰিয়া কিমান এইখন নেশ্যনেল পাৰ্কৰ সুধিব পাৰে 316.29 স্কয়াৰ কিলোমিটাৰছ তো ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব যে চাৰিখন নেশ্যনেল পাৰ্কক কানেক্ট কৰিছে এই নেশ্যনেল পাৰ্কখনে চাৰিখন নেশ্যনেল পাৰ্কক কানেক্ট কৰিছে এই নেশ্যনেল পাৰ্কখনে গতিকে কোন কেইখন নেশ্যনেল পাৰ্কক কানেক্ট কৰিছে প্ৰথম হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক তাৰ পিছত আছে বুকছা টাইগাৰ ৰিজাৰ্ভ যিখন ওয়েষ্ট বেংগলত আছে বুকছা টাইগাৰ ৰিজাৰ্ভ তাৰ পিছত আছে ফিফছো ওয়াইল্ড লাইফ স্যাংচুৰী যিখন ভুটানত অৱস্থিত তাৰ পিছত মানাস নেশ্যনেল পাৰ্ক গতিকে আমাৰ অসমৰ দুখন আছে আৰু ওয়েষ্ট বেংগলৰ এখন আৰু ভুটানৰ এখন গতিকে চাৰিখন নেশ্যনেল পাৰ্কক কি কৰিছে কানেক্ট কৰিছে এইখন নেশ্যনেল পাৰ্কে গতিকে যথেষ্ট ইম্পৰ্টেন্ট হয় এই পইণ্টছবিলাক আমি মনত ৰাখিব লাগিব তো প্ৰতিটো পইণ্টৰ পৰা ইয়াৰ প্ৰশ্ন আহিব পাৰে এতিয়া আমি আন কিছু ইম্পৰ্টেন্ট পইণ্টছ আলোচনা কৰিম ডিসকাস কৰিম এই নেশ্যনেল পাৰ্কখনৰ সন্দৰ্ভত এতিয়া আমাৰ অসমৰ টোটেল নেশ্যনেল পাৰ্ক কিমান হ'ল অসমৰ টোটেল নেশ্যনেল পাৰ্ক হ'ল 8খন কিমান বিটিৰত কিমানখন নেশ্যনেল পাৰ্ক আছে তো হেতু হ'ব 3খন আছে আগত আছিল মানাস আৰু ৰায়মনা আছিল আৰু এতিয়া আন এখন ইয়াত যোগ হ'ল গতিকে বিটিআৰৰ টোটেল কিমান বিটিআৰত নেশ্যনেল পাৰ্ক আছে তেনেধৰণৰ প্ৰশ্ন সুধিলে 3খন অসমত কিমানখন আছে 8খন তো এইবিলাক প্ৰশ্ন আহিব পাৰে তাৰ পিছত অসম হ'ব এতিয়া সেকেন্ড হাইয়েষ্ট নেশ্যনেল পাৰ্ক থকা ৰাজ্য আমাৰ ভাৰতৰ ভিতৰত দ্বিতীয়খন হাইয়েষ্ট নেশ্যনেল পাৰ্ক থকা ৰাজ্য হ'ব প্ৰথম হৈছে মধ্যপ্ৰদেশ তাত 11খন নেশ্যনেল পাৰ্ক আছে আগত 10খন আছিল পৰৱৰ্তী সময়ত আন এখন এড হৈছে গতিকে টোটেল 11খন আৰু অসমত হ'ব 8খন গতিকে দ্বিতীয় হাইয়েষ্ট নেশ্যনেল পাৰ্ক থকা ৰাজ্য তো ইয়াৰ পিছত আমি মনত ৰাখিব লাগিব যে এই নেশ্যনেল পাৰ্কখনত কিহৰ বাবে ফেমাস কিহৰ বাবে বিখ্যাত যে গোল্ডেন লেংগুৰ সোণালী বান্দৰৰ বাবে বিখ্যাত গ্ৰেট ওৱান হৰ্ন ৰাইনো আছে ইয়াত এশিঙীয়া গড় আছে ৰয়েল বেংগল টাইগাৰো আছে গতিকে এইবিলাকৰ বাবে বিখ্যাত বিশেষকৈ সোণালী বান্দৰৰ বাবে বিখ্যাত তো এইখিনি পইণ্টটো আমি মনত ৰাখিব লাগিব তাৰ পিছত এই যেটো নাম চিখনা জহুলাও তো এয়া এগৰাকী বড়ো লেজেণ্ড আছিলে তেওঁক পপুলাৰলি জনা গৈছিলে জাউলিয়া দেৱান হিচাপে তেখেতক জনা গৈছিলে আৰু তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে যে এংলো ভুটান যেটো ৱাৰ হৈছিলে 1865ত তো গতিকে তেওঁৰ নামেৰে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম দিয়া হৈছে তো এইখিনি পইণ্টছ আপোনালোকে এই নেশ্যনেল পাৰ্কখনৰ সন্দৰ্ভত আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো পেইড কোৰ্সত আপোনালোকে নোটছবিলাক পাই যাব আৰু যিসকল নাই আপোনালোকে স্ক্ৰীনশ্বট ল'ব বা লিখি ল'ব পাৰে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে who has been selected for Time Magazine's Women of the Year honor 2025 from Assam যে টাইম আলোচনীৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলা সন্মান 2025 ৰ বাবে অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে গতিকে অসমৰ পৰা নিৰ্বাচিত হৈছে এগৰাকী মহিলা শ্ৰেষ্ঠ মহিলা সন্মান লাভ কৰিছে বছৰটোৰ শ্ৰেষ্ঠ মহিলা হিচাপে টাইম আলোচনীৰ গতিকে এই সন্মান কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন অসমৰ পৰা তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ এ হ'ব পূৰ্ণিমা দেৱী বৰ্মন
গতিকে পূৰ্ণিমা দেৱী বৰ্মনৰ বিষয়ে আমি আগতে বহুবাৰ আলোচনা কৰিছোঁ তেখেতে বহুকেইটা এৱাৰ্ড লাভ কৰিছিলে গতিকে ৰিসেন্টলি 2025 বৰ্ষৰ বাবে 13 গৰাকী মহিলাৰ নাম সিলেক্ট হৈছে টাইমছ মেগাজিনৰ এটা সন্মান ওমেন অফ দ্য ইয়াৰ সন্মান দিয়া হয় বছৰটোৰ শ্ৰেষ্ঠ মহিলাৰ সন্মান দিয়া হয় টাইম মেগাজিনৰ ফালৰ পৰা আৰু 13 গৰাকী মহিলা সিলেক্ট কৰা হৈছে তাৰ ভিতৰত আমাৰ অসমৰ এগৰাকী আছে আৰু তেওঁ হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন গতিকে তেখেত কিয়ৰ লগত জড়িত আমি অলৰেডি জানো যে হাৰগিলাজী চৰাই এন্ডেঞ্জাৰ্ড বাৰ্ড হিচাপে জনাজাত হাৰগিলা চৰাই এই হাৰগিলা চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৱদান আছে ইয়াৰ ওপৰত তেখেতে বহুতো এৱাৰ্ড লাভ কৰিছে আমি এই বিষয়ে বহুবাৰ আলোচনা কৰিছোঁ গতিকে তেওঁক এইবাৰ সিলেক্ট কৰা হৈছে বছৰটোৰ শ্ৰেষ্ঠ মহিলা হিচাপে অসমৰ পৰা ঠিক আছে তো পইণ্টটো আপোনালোকে মনত ৰাখিব তো এতিয়া আহিম আমি নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড জাপান যে ভাৰত আৰু জাপানৰ যৌথ সামৰিক অনুশীলনৰ নাম কি যে যৌথ এটা সামৰিক অনুশীলন জইণ্ট মিলিটাৰী এক্সাৰচাইজ গতিকে এনেধৰণৰ মিলিটাৰী এক্সাৰচাইজ আমি প্ৰায় আলোচনা কৰি থাকোঁ আৰু এই এক্সাৰচাইজবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধি থাকে তো ইণ্ডিয়া আৰু জাপানৰ মাজত ৰিচেণ্টলি অনুষ্ঠিত হৈছে জইণ্ট মিলিটাৰী এক্সাৰচাইজ ইয়াৰ নামটো কি সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধৰ্ম গাৰ্ডিয়ান ধৰ্ম ৰক্ষক সেটা তিনিটা ইম্পৰ্টেণ্ট কথা আপোনালোকে মনত ৰাখিব লাগিব এক্সাৰচাইজটোৰ নাম কি সেইটো মনত ৰাখিব লাগিব কাৰ মাজত হৈছে কোন দুখন দেশৰ মাজত হৈছে এইটো মনত ৰাখিব লাগিব ইণ্ডিয়া আৰু জাপান আৰু ক'ত অনুষ্ঠিত হৈছে সেইটো আমি মনত ৰাখিব লাগিব মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত অনুষ্ঠিত হৈছে ৰাজস্থানৰ তো ক'ত অনুষ্ঠিত হৈছে সেইটো কেতিয়াবা প্ৰশ্ন সুধে কোন দুখন দেশৰ মাজত হয় এই অনুশীলনটো সেইটো সুধিব পাৰে আৰু নামটো আমাক সুধিব পাৰে তো এই তিনিটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে where will the BRICS summit 2025 be held যে ব্ৰিক্স শীৰ্ষ সন্মিলন 2025 ক'ত অনুষ্ঠিত হ'ব সেয়া হৈছে প্ৰশ্ন গতিকে ব্ৰিক্সৰ ওপৰত আমি বহুতো আলোচনা কৰিছোঁ এই বিষয়ে আমি আৰু ডিটেইল আলোচনা কৰাৰ প্ৰয়োজন নাই জাষ্ট আপোনালোকে মনত ৰাখিব যে ব্ৰিক্স সামিট এইবাৰ 2025ত ক'ত অনুষ্ঠিত হ'ব সেয়া আমি মনত ৰাখিব লাগিব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ৰিঅ' ডি জেনেৰিঅ' তো 6-7 জুলাই তাৰিখত অনুষ্ঠিত হ'ব ৰিঅ' ডি জেনেৰিঅ'ত ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে who has been appointed as the new chief election commissioner of India in February 2025 যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে বা নিযুক্তি লাভ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জ্ঞানেশ কুমাৰ তো জ্ঞানেশ কুমাৰ হ'ব নতুন চিফ ইলেকশ্যন কমিশনাৰ আৰু তেওঁ ইণ্ডিয়াৰ 26th চিফ ইলেকশ্যন কমিশনাৰ হয় 19 ফেব্ৰুৱাৰী তাৰিখত নিযুক্তি দিয়া হৈছে জ্ঞানেশ কুমাৰক তো এইটো মনত ৰাখিব লাগিব চিফ ইলেকশ্যন কমিশনাৰ আৰু তো কিমান সংখ্যক হয় 26th সংখ্যক হয় গতিকে তিনি গৰাকী ইয়াত মেম্বাৰ থাকিব এগৰাকী চিফ হয় আৰু চিফ ইলেকশ্যন কমিশনাৰ হৈছে জ্ঞানেশ কুমাৰ আন এগৰাকী হৈছে ডক্টৰ বিবেক যোশী তেওঁ ইলেকশ্যন কমিশনাৰ হ'ব আৰু আন এগৰাকী হ'ব ডক্টৰ সুখবীৰ সিং সন্ধু গতিকে এই তিনি গৰাকী আৰু চিফ বুলি সুধিলে জ্ঞানেশ কুমাৰ হ'ব তো এই গোটেইকেইটা পইণ্টে আমি মনত ৰাখিব লাগিব তো এতিয়া আহিম আমি নেক্সট এটা কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী এইম অফ আদি মহোৎসৱ 2025 হেল্ড ফ্ৰম ফেব্ৰুৱাৰী 16 to 2025 ইন নিউ দিল্লী যে 2025 বৰ্ষৰ 16 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা আদি মহোৎসৱ 2025ৰ প্ৰধান লক্ষ্য কি গতিকে যে আদি মহোৎসৱ অনুষ্ঠিত হৈছে বা হৈ আছে তো ইয়াৰ প্ৰধান লক্ষ্য কি সেয়া হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব টু সেলিব্ৰেট এণ্ড শোকেছ ইণ্ডিয়াছ ট্ৰাইবেল হেৰিটেজ আৰ্টছ ক্ৰাফ্টছ কুইজিন এণ্ড ট্ৰেডিশ্যন গতিকে ভাৰতৰ জনজাতীয় যি ঐতিহ্য কলা শিল্পকলা খাদ্য পৰম্পৰা এইবিলাকক প্ৰদৰ্শন কৰা হৈছে বা উদযাপন কৰা হৈছে যিমানবিলাক আমাৰ ইণ্ডিয়াৰ ট্ৰাইবেল হেৰিটেজ আছে এই ট্ৰাইবেল হেৰিটেজ বা ইয়াৰ আৰ্টছ এণ্ড ক্ৰাফ্টছ বা ট্ৰেডিশ্যনছ এইবিলাকক ইয়াত প্ৰেজেণ্ট কৰা হৈছে দেখুওৱা হৈছে উদযাপন কৰা হৈছে তো সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে 2025ৰ আদি মহোৎসৱ ইয়া অনুষ্ঠিত হৈছে ক'ত অনুষ্ঠিত হৈছে দিল্লীত নিউ দিল্লীত 16 ফেব্ৰুৱাৰীৰ পৰা ইয়া ষ্টাৰ্ট হৈছে তো এইটো এটা নেশ্যনেল ট্ৰাইবেল ফেষ্টিভেল হয় আৰু এই ফেষ্টিভেলত যিবিলাক জনজাতীয়
উদ্যোগী আছে তেওঁলোকে যিবিলাক জনজাতীয় লোকসকলে যিবিলাক বস্তু বনাইছে তেওঁলোকে হস্তনিৰ্মিত বস্তু সেইবিলাকক তাত প্ৰেজেণ্ট কৰা হৈছে তেওঁলোকৰ যিটো শিল্প তেওঁলোকৰ যিটো কলা এইবিলাকক তাত বা তেওঁলোকৰ সংস্কৃতি এই সকলোবিলাক তাত দেখুওৱা হৈছে মানুহৰ মাজত হেয়া প্ৰচাৰ কৰা হৈছে তো সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে উদিছে হু বিকেম দ্য নিউ চিফ মিনিষ্টাৰ অফ দিল্লী ইন ফেব্ৰুৱাৰী 2025 গতিকে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী নিযুক্তি দিয়া হৈছে বা শপত গ্ৰহণ কৰিলে গতিকে কোন নতুন মুখ্যমন্ত্ৰী হেয়া হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ৰেখা গুপ্তা গতিকে ৰেখা গুপ্তা হৈছে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী তো ইয়াতে কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট আছে বা প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা আমি সেইখিনি এতিয়া আলোচনা কৰিম গতিকে ৰেখা গুপ্তা তেখেত হ'ব চতুৰ্থ গৰাকী ফৰ্থ ওমেন চিফ মিনিষ্টাৰ অফ দিল্লীৰ 4 নম্বৰ তেখেত ওমেন চিফ মিনিষ্টাৰ হয় মহিলা মুখ্যমন্ত্ৰী হয় এটো মনত ৰাখিব লাগিব প্ৰশ্ন সুধিব পাৰে যে তেওঁ কিমান সংখ্যক মহিলা মুখ্যমন্ত্ৰী দিল্লীৰ তো চতুৰ্থ সংখ্যক মহিলা মুখ্যমন্ত্ৰী হয় তেওঁ দিল্লীৰ এটো পইণ্ট মনত ৰাখিব লাগিব গতিকে ৰিসেন্টলি ৰেখা গুপ্তা আৰু 6 আদাৰ এমএলএ তেওঁলোকে শপত গ্ৰহণ কৰিছে তো সেই বিষয়ে আমি আলোচনা কৰিম আৰু আন কোন আছে তেওঁৰ মন্ত্ৰী সভাত তো বিজেপিৰ প্ৰবীণ তথা 3বাৰৰ বিধায়ক তেখেত বিজেপিৰ প্ৰবীণ আৰু তেখেত 3বাৰৰ বিধায়ক বিজেন্দ্ৰ গুপ্তা তেওঁক স্পিকাৰ হিচাপে দায়িত্ব দিয়া হৈছে অধ্যক্ষ হ'ব তেখেত এটোও মনত ৰাখিব এটোও সুধিব পাৰে কোন অধ্যক্ষ হ'ব তো বিজেন্দ্ৰ গুপ্তা তো দিল্লীত বিজেপি 27 ইয়াৰ্ছৰ পিছত আহিছে 27 বছৰ পিছত বিজেপিৰ শাসন লাভ কৰিছে দিল্লীত আৰু 48 সিট লাভ কৰিছে দখল কৰিছে বিজেপিয়ে গতিকে আমি যদি চাওঁ তেওঁলোকৰ যে মন্ত্ৰী সভাত কোন আছে মুখ্যমন্ত্ৰী হিচাপে আছে ৰেখা গুপ্তা তেখেতৰ মুখ্যমন্ত্ৰীৰ উপৰিও ফাইনেন্স সাৰ্ভিসেছ ভিজিলেন্স এইবিলাকৰ দায়িত্ব তেখেতৰ ওপৰত আছে আশিষ সুদ আছে তেখেতৰ হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব দিয়া হৈছে হোম পাৱাৰ আৰবান ডেভেলপমেণ্ট এডুকেশ্যন এইবিলাকৰ দায়িত্বত আছে আশিষ সুদ তাৰপিছত পৰৱেশ বৰ্মা তেখেত পিডব্লিউডি ৱাটাৰ লেজিসলেটিভ এফেয়াৰ্স ইৰিগেশ্যন এণ্ড ফ্লাড কণ্ট্ৰল এইবিলাকৰ দায়িত্বত আছে মনজিন্দৰ সিং সিৰসা তেখেত ইণ্ডাষ্ট্ৰিজ আৰু এনভাইৰনমেণ্টৰ দায়িত্বত আছে পংকজ সিং তেখেত হেল্থ আৰু ট্ৰান্সপৰ্ট আইটি এইবিলাক মিনিষ্ট্ৰীত তেখেতে আছে ৰবীন্দ্ৰ ইন্দ্ৰাছ তেখেত সোশ্যাল ৱেলফেয়াৰ এছচি এণ্ড এছটি ৱেলফেয়াৰ এইবিলাকৰ দায়িত্বত তেখেতে আছে আৰু কপিল মিশ্ৰা তেখেত ল এণ্ড জাষ্টিছ লেবাৰ এইবিলাকৰ মিনিষ্ট্ৰী তেখেতে লাভ কৰিছে তো মুখ্যমন্ত্ৰীৰ ওপৰত আন 6 গৰাকী তেওঁৰ মন্ত্ৰী সভাত আছে শপত গ্ৰহণ কৰিছে তো এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্নলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে ৰেখা গুপ্তা টুক অথ এজ দ্য ওমেন চিফ মিনিষ্টাৰ অফ দিল্লী যে দিল্লীৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ৰেখা গুপ্তাই তো অলপ আগতে আমি আলোচনা কৰিছোঁ তো তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে তো দিল্লীৰ কিমান সংখ্যক মহিলা মুখ্যমন্ত্ৰী হ'ব তেখেত চতুৰ্থ সংখ্যক গতিকে উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো এইখিনিতে আমি আন কেইটামান কথা মনত ৰাখিব লাগিব যে ৰেখা গুপ্তা তেখেত ভাৰতীয় জনতা পাৰ্টিৰ হয় তেখেতে ফৰ্থ ওমেন মুখ্যমন্ত্ৰী হিচাপে মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে দিল্লীৰ আৰু তেখেত 9th চিফ মিনিষ্টাৰ হয় আমি যদি চিফ মিনিষ্টাৰৰ আমি যদি তালিকাখন চাওঁ তেতিয়াহ'লে তেওঁ 9th চিফ মিনিষ্টাৰ হয় আৰু যদি আমাক সুধে যে কিমান সংখ্যক মহিলা মুখ্যমন্ত্ৰী তেতিয়া চতুৰ্থ হ'ব কিমান সংখ্যক মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰিছে তেতিয়াহ'লে 9th হ'ব তো এই পইণ্ট দুটা আমি মনত ৰাখিব লাগিব আৰু এটা প্ৰশ্ন আমাক সুধিব পাৰে তেওঁ ভাৰতৰ কিমান সংখ্যক মহিলা মুখ্যমন্ত্ৰী তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে তো তেতিয়া হ'ব 18 সংখ্যক যদি দিল্লীৰ সুধে 4 নম্বৰ হ'ব চতুৰ্থ সংখ্যক তেওঁ দিল্লীৰ মহিলা মুখ্যমন্ত্ৰী আৰু যদি গোটেই ইণ্ডিয়াৰ সুধে গোটেই ইণ্ডিয়াৰ যিমানবিলাক মুখ্যমন্ত্ৰী আছে মহিলা মুখ্যমন্ত্ৰী তাৰ ভিতৰত তেখেতৰ কিমান সংখ্যক স্থান তেনেহ'লে 18th গতিকে তেখেত গোটেই ভাৰতৰ মহিলা মুখ্যমন্ত্ৰীৰ ভিতৰত তেওঁৰ স্থান হৈছে 18th দিল্লীৰ যদি সুধে 4th আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ কথা যদি সুধে কিমান সংখ্যক তেনেহ'লে হ'ব 9th হ'ব তো এই গোটেইকেইটা পইণ্টে ইম্পৰ্টেণ্ট হয় এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব আমি যদি চাওঁ তেওঁ কেনেদৰে চতুৰ্থ সংখ্যক হ'ল কাৰণ একেবাৰে প্ৰথমতে যিটো মহিলা মুখ্যমন্ত্ৰী আছিলে তো তেওঁ আছিলে সুষমা স্বৰাজ আছিলে তেওঁৰ কাৰ্যকাল আছিলে 1998 12 অক্টোবৰৰ পৰা 1998 30 ডিচেম্বৰলৈকে গতিকে আপোনালোকে যদি চাই খুব কম সময়ৰ বাবে তেখেত আছিলে গতিকে খুব কম সময়ৰ বাবে থকা মুখ্যমন্ত্ৰী হৈছে তেখেতে সুষমা স্বৰাজ দিল্লীৰ
মাত্ৰ কেইটামান দিনৰ বাবেহে তেখেত মুখ্যমন্ত্ৰী হিচাপে আছিল তাৰ পিছত আহিলে শিলা দীক্ষিত আহিলে তেখেত 1998 ৰ পৰা 2013 লৈকে তেখেতে আছিল আৰু তেখেত হৈছে সকলোতকৈ বেছি দিন শাসন কৰা মুখ্যমন্ত্ৰী দিল্লীৰ শিলা দীক্ষিত সকলোতকৈ বেছি 1998 ৰ পৰা 2013 চনলৈকে আছিল তাৰ পিছত আহিলে আমাৰ আপৰ যেটো আতিশী মাৰ্লেনা সো তেখেত আহিলে 2024 ৰ পৰা 25 লৈকে আছে 2024 ৰ 21 ছেপ্টেম্বৰৰ পৰা 19 ফেব্ৰুৱাৰী লৈকে তেখেত আছিল 25 ৰ তো ইয়াতে আন এটা পইণ্ট মনত ৰাখিব যে দিল্লীৰ যি মহিলা মুখ্যমন্ত্ৰী হয় থাৰ্ড তেখেত মহিলা মুখ্যমন্ত্ৰী হিচাপে আছিল আৰু ফোৰ্থত আমাৰ আহিলে ৰেখা গুপ্তা আহিলে ঠিক আছে আৰু এই আতিশী মাৰ্লেনা তেখেত ইয়ংগেষ্ট চিফ মিনিষ্টাৰ অফ দিল্লী হয় দিল্লীৰ ইয়ংগেষ্ট চিফ মিনিষ্টাৰৰ ভিতৰত তেখেত হ'ব 42 বছৰ বয়সত তেখেতে মুখ্যমন্ত্ৰীৰ শাসন লাভ কৰিছিল ঠিক আছে তো ইয়ংগেষ্ট বুলি সুধিলে হ'ব আতিশী মাৰ্লেনা সকলোতকৈ বেছি দিন কাৰ্যকাল লাভ কৰা হৈছে শিলা দীক্ষিত সকলোতকৈ কম সময়ৰ বাবে শাসনভাৰ লাভ কৰা হৈছে সুষমা স্বৰাজ তো এইখিনি পইণ্টছ ইম্পৰ্টেণ্ট হয় সুধিব পাৰে ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে which state has become the first in India to have a translation system in the legislative assembly যে ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই বিধায়িনী সভাত অনুবাদ ব্যৱস্থা থকা প্ৰথমখন ৰাজ্যত পৰিণত হৈছে যে এখন ৰাজ্য যি ৰাজ্য তেওঁলোকৰ যি বিধায়িনী সভা হ'ব বা যে তেওঁলোকৰ এছেম্বলি হ'ব তাত অনুবাদ কৰা ট্ৰান্সলেচনৰ সিস্টেম তেওঁলোকৰ থাকিব গতিকে ইয়া প্ৰথমখন এখন ৰাজ্য হয় য'ত এই ট্ৰান্সলেচনৰ ব্যৱস্থা থাকিব তো সেই ৰাজ্যখনৰ নাম কি হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ এ উত্তৰ প্ৰদেশ তো উত্তৰ প্ৰদেশৰ এছেম্বলি ইয়া ষ্টাৰ্ট কৰিব তেওঁলোকে ডিক্লেয়াৰ কৰিছে যে তেওঁলোকৰ এছেম্বলি ট্ৰান্সলেচনৰ ব্যৱস্থা থাকিব ট্ৰান্সলেটৰৰ ব্যৱস্থা থাকিব গতিকে চিফ মিনিষ্টাৰ যোগী আদিত্যনাথ তেখেতে ইয়া ৰিভিউ কৰিছে বা তেখেতে চাইছে ৰিহাৰ্চেল কৰি যে আৱাধী বা ব্ৰজ ভোজপুৰী তো এই ভাষা বা ইংলিছ এইবিলাক ভাষাত তাত ট্ৰান্সলেচনৰ ব্যৱস্থা থাকিব বা ট্ৰান্সলেটৰ থাকিব ঠিক আছে তেতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হু হেজ বিকাম দ্য ছেকেণ্ড ফাষ্টেষ্ট প্লেয়াৰ টু স্ক'ৰ 11,000 ৰানছ ইন ODI ক্ৰিকেট যে এদিনীয়া ক্ৰিকেটত 11,000 ৰান সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ কোন গতিকে ODI ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 11,000 ৰান সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ কোন হয় ফাষ্টেষ্ট প্লেয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি ৰোহিত শৰ্মা তো ৰোহিত শৰ্মা ৰিসেন্টলি তেখেতে এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তেওঁ হৈছে সেকেন্ড ফাষ্টেষ্ট ODI ক্ৰিকেটাৰ হয় যিয়ে 11,000 ৰান কমপ্লিট কৰিছে তো বিৰাট কোহলিৰ কথা যদি চাওঁ তো 222টা ইনিংছত 11,000 ৰান সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাৰ কথা যদি চাওঁ 261 ইনিংছত তেওঁ সম্পূৰ্ণ কৰিছে গতিকে প্ৰথম যদি আমি চাওঁ বিৰাট কোহলি হ'ব আৰু দ্বিতীয় ফাষ্টেষ্ট হ'ব ৰোহিত শৰ্মা 3 নম্বৰত শচীন তেণ্ডুলকাৰ আছে 276 ইনিংছত তেওঁ কৰিছিল ৰিকি পণ্টিং আছে তেওঁলোকৰ ইনিংছ বেছি তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব সুধিব পাৰে যে কিমানটা ইনিংছত তেওঁ 11,000 ৰান কৰিছে হেতু সুধিব পাৰে তো 261 ইনিংছত তেওঁ সম্পূৰ্ণ কৰিছে তো ৰিসেন্টলি যি আমাৰ চেম্পিয়নছ ট্ৰফি চলি আছে আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ যি আছিলে খেলখন তাতে তেওঁ এই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে তো এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু হেজ বিকাম দ্য ফাষ্টেষ্ট ইণ্ডিয়ান বলাৰ টু ৰিচ 200 ODI উইকেটছ যে এদিনীয়াৰ 200টা উইকেট দখল কৰা সৰ্বাধিক দ্ৰুততম ভাৰতীয় বোলাৰ কোন যেনেদৰে আগৰ প্ৰশ্নটো আছিলে তে সেকেন্ড ফাষ্টেষ্ট আছিলে ৰান সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আৰু ইয়াত উইকেট লোৱাৰ ক্ষেত্ৰত কৈছে তো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব মোহাম্মদ শামি তো ইণ্ডিয়ান পেচাৰ হয় মোহাম্মদ শামি তেখেতে এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে যে তেওঁ ফাষ্টেষ্ট ইণ্ডিয়ান বলাৰ হয় যে 200টা উইকেট ল'বলৈ সক্ষম হৈছে ODI ক্ৰিকেটত বা ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত আৰু ইয়া ইণ্ডিয়া ভাৰ্চেছ যি বাংলাদেশৰ খেল আছিলে ICC চেম্পিয়নছ ট্ৰফিৰ ডুবাইত অনুষ্ঠিত হৈছিল তো সেই খেলতে তেখেতে এই অভিলেখ দখল কৰিবলৈ সক্ষম হৈছে গতিকে তেখেতে 110খন মেটচ খেলিছে আৰু 110টা ইনিংছত তেখেতে 200টা উইকেট ল'বলৈ সক্ষম হৈছে তো আগত আছিলে অজিত আগাৰকাৰৰ আছিলে এই ৰেকৰ্ডটো যিয়ে এই 200টা উইকেট ল'বলৈ সক্ষম হৈছিল 133খন মেটচত 133 মেটচত তেখেতে 200টা উইকেট লৈছিল তেওঁৰ এই অভিলেখ ভংগ কৰিছে মোহাম্মদ শামিয়ে 110খন খেলত বা ইনিংছত তেওঁ 200টা উইকেট ল'বলৈ সক্ষম হৈছে তো এয়া হৈছে আমাৰ ইণ্ডিয়ান হিচাপত
আৰু আমি যদি গ্লোবেলি চাওঁ গোটেই বিশ্বৰ ভিতৰত আমাৰ দ্বিতীয় স্থানত আহিব আৰু জয়েন্টলি আহিব আন এগৰাকী আছে জাকলিন মুস্তাক আছে যে 110খন মেটছতে তেখেতে 200টা উইকেট লৈছিলে গোটেই বিশ্বৰ ক্ষেত্ৰত যদি চাওঁ ভাৰতৰ ক্ষেত্ৰত প্ৰথম হয় বিশ্বৰ ক্ষেত্ৰত তেখেতে দ্বিতীয় হয় এটো মনত ৰাখিব লাগিব আৰু প্ৰথম হৈছে মিচেল ষ্টাৰ্ক হয় তো 102টা ইনিংছ বা 102খন মেটছত তেখেতে 200টা উইকেট ল'বলৈ সক্ষম হৈছিল গতিকে তেওঁ গোটেই গ্লোবেলি বিশ্বৰ ভিতৰত ফাৰ্ষ্ট হয় সেকেন্ড আহিব দুগৰাকীৰ নাম মোহাম্মদ শামি আৰু মুস্তাক তো এই দুগৰাকী ঠিক আছে তো এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব তো আন এটা পইণ্ট মনত ৰাখিব আছে তেওঁ ইণ্ডিয়াৰ হাইয়েষ্ট উইকেট টেকাৰো হয় আইচিচি ওডিআই ইভেন্টত তো 60 উইকেট ল'বলৈ সক্ষম হৈছে 19খন মেটছত গতিকে ইণ্ডিয়াৰ হাইয়েষ্ট উইকেট টেকাৰ হয় আইচিচি ওডিআই ইভেন্টত ঠিক আছে তো এতিয়া আইছো আমি নেক্সট এটা কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম অফ পুছা কৃষি বিজ্ঞান মেলা 2025 যে পুছা কৃষি বিজ্ঞান মেলা অনুষ্ঠিত হৈছে 2025 তো ইয়াৰ বিষয়বস্তু কি হেতু হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি উন্নত কৃষি বিকশিত ভাৰত উন্নত কৃষি আৰু বিকশিত ভাৰত এটো হৈছে ইয়াৰ থিম আছিল পুছা কৃষি বিজ্ঞান মেলাৰ তো পুছা কৃষি বিজ্ঞান মেলা ইয়া অৰ্গানাইজ কৰিছে ICAR অৰ্গানাইজ কৰে মানে ইণ্ডিয়ান এগ্ৰিকালচাৰাল ৰিসাৰ্চ ইনষ্টিটিউট এই ICAR অৰ্গানাইজ কৰিছে 22 পৰা 24 লৈকে অনুষ্ঠিত হ'ব এই মেলাৰ থিম হৈছে উন্নত কৃষি আৰু বিকশিত ভাৰত হৈছে এই মেলাৰ থিম তো থিমটো আমি মনত ৰাখিব লাগিব তো ইয়াত ডেমনষ্ট্ৰেচন কৰা হ'ব নতুন নতুন যিবিলাক ভেৰাইটিজ আছে বা টেকনলজিজ যিবিলাক আহিছে কৃষিৰ ক্ষেত্ৰত হেবিলাক ইয়াত দেখুৱা হ'ব কি ডেভেলপ কৰা হৈছে কি নতুন নতুন টেকনলজি আহিছে কৃষিৰ ক্ষেত্ৰত তো এইবিলাক দেখুৱা হ'ব তো সেই টেকনলজিবিলাক তাত এক্সিবিট কৰা হ'ব প্ৰদৰ্শন কৰা হ'ব বা ICAR যিবিলাক প্ৰডাক্টস বা সাৰ্ভিসেস তেওঁলোকে কি আগবঢ়ায় তো এই সকলোবিলাক তাত দেখুৱা হ'ব ঠিক আছে তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ আমি শেষৰটি প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 16 লৈকে তো ইয়াতে সুধিছে 16 নম্বৰ প্ৰশ্নটোত যে which state in India has the highest number of vultures according to the recent census যে হেউটিয়া লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক শগুন আছে যে সৰ্বাধিক শগুন কোনখন ৰাজ্যত আছে হেউটিয়া আমাৰ যেটো সেন্সাস কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰি কোনখন ৰাজ্যত সৰ্বাধিক শগুন আছে ভালচাৰ্স আছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব মধ্যপ্ৰদেশ গতিকে মধ্যপ্ৰদেশত সৰ্বাধিক ভালচাৰ্স আছে শগুন আছে ভাৰতৰ ভিতৰতে সৰ্বাধিক শগুন থকা ৰাজ্য হৈছে মধ্যপ্ৰদেশ গতিকে আমাৰ ৰিসেন্টলি যেটো আমাৰ বন বিভাগে ৰাজ্যিক পৰ্যায়ৰ যেটো লোকপিয়ল চলাইছিলে বা সেন্সাস কৰিছিলে তো সেই সেন্সাসত পোহৰলৈ আহিছে বা সমীক্ষাটো পোৱা গৈছে আৰু এই মধ্যপ্ৰদেশত শগুনৰ সংখ্যা যথেষ্ট বাঢ়িছে ইনক্ৰিজ হৈছে প্ৰায় 12981 লৈকে বৃদ্ধি পাইছে ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিলো গতিকে আপোনালোকে গোটেই পইণ্টছ বিলাক মনত ৰাখিবলৈ ট্ৰাই কৰিব আপোনালোকে নোটছ বনাই ল'ব পাৰে তো নোটছ বনাই গলে আপোনালোকৰ মনত ৰাখিবলৈ বেছি সুবিধা হ'ব মাজে মাজে আপোনালোকে ৰিভাইজ কৰি থাকিব লাগিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ